বিভিন্ন ব্যস্ততাৰ মাজত তথাপি আজি ভিডিঅ' দিবলৈ লৈছোঁ কাৰণ ইমানেই ব্যস্ত নোৱাৰিয়ে তথাপি আপোনালোকৰ ষ্টুডেণ্টবিলাকৰ সুবিধাৰ্থে দিবলৈ চেষ্টা কৰিছোঁ। আজি অনুশীলনী 8.1 কিমান নম্বৰলৈকে দিয়া হৈছিলে আগৰ ভিডিঅ'ত 4, আজি হ'ব নম্বৰ 5, কুৱেশ্যন নম্বৰ 5 কি দিয়া আছে কি কৈছে কুৱেশ্যনত দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। একদম সহজ অংক, একদম ইজি হয় যেহেতু ইয়াতে কি দিয়া আছে sec θ, sec কিহৰ উল্টা আছিলে cosৰ উল্টা আছিলে sec। তাৰপিছত আমাক কৈছে আন ত্ৰিকোণমিতিক অনুপাতবোৰ বাকি যেনেকুৱা sin θ, cos θ, tan θ, cot θ, cosec θ এইবিলাক ওলাব লাগিব। ইয়াতে অকল কি দিয়া আছে sec θ। তো ইয়াৰ পৰা আমি কৰিম দিয়া আছে sec θ = 13/12 আমি কি জানো sec কিহৰ উল্টা cosৰ উল্টা। তেতিয়াহ'লে cos θ কি আছিলে কাম বেক হোম b/h, তেতিয়াহ'লে sec কি হ'ব h/b, তাৰমানে cosৰ উল্টা হ'ল sec। তো আমি ইয়াৰ পৰা পাম কি h/b। তেতিয়াহ'লে ইয়াতে আমি এইটো hৰ মান পাম, এইটো bৰ মান পাম। তো ইয়াতে লিখি লোৱা h = 13 আৰু b = কিমান পালোঁ 12, যেহেতু কি ইয়াত লিখি দিব পাৰা sec θ = কি h/b। ওকে, তাৰপিছত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কিহৰ মান ওলাব লাগিব যেহেতু h আৰু b দিয়া আছে আমাক কি লাগিব p লাগিব। পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে h² = p² + b², কৰ্ণ স্কুৱেৰ = লম্ব স্কুৱেৰ + ভূমি স্কুৱেৰ। তো hৰ মান আমাৰ দিয়া আছে কিমান 13² = pৰ মান দিয়া নাই, b দিয়া আছে 12, এইটো হ'ল স্কুৱেৰ। 13² আমি কিমান জানো 169, p² + 12² কিমান জানো 144। তেতিয়াহ'লে 169 মাইনাছ এইটো ইফালে প্লাছ আছে ইকুৱেলটোৰ ইফালে আনিলে আমি কি পাম -144 p²। 169ৰ পৰা 144 মাইনাছ কৰিলে কিমান হ'ব 9ৰ পৰা 4 বাদ দিয়া 5, 6ৰ পৰা 4 বাদ দিলে 2, 0 25 পালোঁ p²। এতিয়া ইয়াৰ পৰা আমি কি পাম p = 25ৰ বৰ্গমূল কিমান হ'ব 5, তেতিয়াহ'লে pৰ মান পাই গ'লোঁ। এতিয়া আমাক কৈছে যে বাকী আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। তেতিয়াহ'লে ইয়াত আমি h পালোঁ, b পালোঁ, p পালোঁ। এতিয়া আমি আন ত্ৰিকোণমিতিক অনুপাতবোৰ যেনেকুৱা কি হ'ব ফাৰ্ষ্ট কি আছে sin θ। sin কি আছিলে সূত্ৰটো মই আকৌ মনত পেলাই দিছোঁ some people have come back home, 10 people behind। sin কি হ'ব people have, some people have p/h, pৰ মান কিমান পালোঁ 5, hৰ মান আমি কিমান দিয়া আছে 13। তেতিয়াহ'লে এইটো এটা ওলাল। নেক্সট sin θ cos θ হ'ব কাম বেক হোম b/h, b কিমান আছে দিয়া 12, আমি h কিমান পাইছোঁ 13, এইটো এটা। নেক্সট কি আছে চাইনৰ পিছত cos গ'ল, sin cos 10 কি আছিলে 10 people behind p/b, আমি p কিমান পাইছোঁ 5, b কিমান দিয়া আছে b কিমান দিয়া আছিলে 12। তেতিয়াহ'লে 10 তাৰপিছত আমি কি পাম sin cos 10 আৰু কি লাগে আমাক cot θ, যেহেতু sec দিয়া আছে বাকি 5টা হ'লে হ'ব cot কিহৰ উল্টা আছিলে 10ৰ। তেতিয়াহ'লে b/p, b কিমান 12, p হ'ল 5। তাৰপিছত আৰু কি বাকি থাকিলে sin cos 10 cot cosec θ, cosec কিহৰ উল্টা চাইনৰ উল্টা।
তেতিয়াহ'লে h বাই p h কিমান আছিলে 13 আৰু p কিমান পালোঁ আমি 5 তেতিয়াহ'লে গোটেইকেইটা আমি এই ত্ৰিকোণমিতিক অনুপাতবোৰ পাই গ'লোঁ বুজি পাইছে নিশ্চয় আমাক খালি এই জাষ্ট এই বস্তুখিনি লাগে some people have come back home 10 people behind বাকি সাইনৰ উল্টা cosec cosৰ উল্টা sec tanৰ উল্টা cot যেহেতু আমাৰ sec দিয়াই আছে গতিকে বাকি এইখিনি আমি ওলাই লৈছোঁ কিবা অসুবিধা হ'লে নিশ্চয় কমেন্টত জনাব